হেল্ল' ফ্ৰেণ্ডছ, এটা আপোনালোকৰ গুড নিউজ আছে। আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁ ঘোষণা কৰিলে গুৱাহাটী উচ্চতম ন্যায়ালয়ে আজি কনিষ্টেবলৰ পদৰ ওপৰত স্থগিতাদেশ প্ৰত্যাহাৰ কৰাৰ পাছত বাকী ৫,৬১৪টা পোষ্টৰ ৩,৯৪৫টা কনষ্টেবল, ABUB, APRO আৰু সমতুল্য পদবীকে ধৰি ফলাফল 11 অক্টোবৰ 2025 প্ৰকাশ পাব। মানে যিখিনি নেকি পোষ্ট বাকী আছিল ABUB, সেইখিনি অহাকালি 11 অক্টোবৰত ঘোষণা কৰিব বুলি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে। আজিতো বাকী 10:30 বজাত বাকীখিনি ৰিজাল্ট দিবই। বাকী আপোনালোকৰ কাৰণে গুড নিউজ হয়। সেয়ে অহাকালিৰ কাৰণে ভালকৈ থকা সকলোৱে, বেষ্ট অফ লাক সকলোলৈ। আৰু নিউ ভেকেঞ্চি আহি আছে, যিবিলাকে হৈ যায় টেনশ্যন নল'বা, আকৌ প্ৰেক্টিচ কৰি থাকা। এইখন হৈছে আজিৰ নটিচখন। আজিতো এইখিনি ৰিজাল্ট দি দিব 11:30 বজাত। বাকী যিখিনি বাকী পোষ্ট আছিল সেইখিনি অহাকালি ৰিজাল্ট দি দিব।